সময়বোৰ যেন বৰ খৰতকীয়াকৈ চেকুৰিছে। উৎসৱ আহিছে, উৎসৱ গৈছে। আমিও চেষ্টা কৰিছোঁ পৰম্পৰাবোৰ ধৰি ৰাখিবলৈ। তাৰ মাজতে কোনোবা হয়তো গাঁৱৰ পৰা দূৰলৈ আঁতৰিও গৈছে। গাঁৱৰ এই আনন্দ ফূৰ্তিবোৰ এৰি থৈ কামৰ খাতিৰত, পঢ়াৰ খাতিৰত গাঁৱৰ পৰা দূৰত আছেগৈ। কৰ্মব্যস্ততাৰ বাবে বহুদিন লগ নোপোৱা গাঁৱৰ ল'ৰাবোৰ আকৌ এবাৰ লগ হৈ একাত্ম হোৱাৰ সুযোগ আনি দিয়ে এই উৎসৱ পাৰ্বণসমূহেই। আমাৰ অতি চেনেহৰ, অতি হেঁপাহৰ মাঘৰ বিহু কঢ়িয়াই আনে সেই সুযোগ। উৰুকাৰ নিশা সকলো মিলি মেজি সজা, সকলো মিলি এসাঁজ খোৱাৰ মজাই সুকীয়া। এয়াই সম্প্ৰীতিৰ এনাজৰী। দুদিনীয়া আমাৰ জীৱনত এই উৎসৱসমূহো কঢ়িয়াই আনে এক অনাবিল আনন্দ, জীয়াই থকাৰ আন এক মাদকতা, জীয়াই থকাৰ এক সুযোগ। সুখী হোৱাৰ বাবে এয়াও যেন এক অনুশীলন। এবাৰ দেখাই দিওঁ কেনেকৈ ভৰাবলৈ। পাৰিবা নাই? অঁ পাৰিব তাই। অঁ লাজ কৰিছে। অঁ এই অকণমানত সোমালেই আকৌ নামাই হৈ যাব। এই যে গাঁৱৰ শিশু চেমনীয়াসকল, তেওঁলোকো আমাৰ গাঁৱৰ ভৱিষ্যত, জাতিটোৰ ভৱিষ্যত। আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। আমাৰ গাঁৱৰ শিশু চেমনীয়াসকলো এদিন দেশৰ নাগৰিক হ'ব। মাঘ বিহু উপলক্ষে আমাৰ প্ৰতি বছৰে এনেকৈ সৰু ল'ৰা ছোৱালীখিনিক লৈ খেল খেলোৱা হয়। আজি অন্তিম খেল এতিয়া। সঁচাকৈ আজি বহু বছৰ ধৰি মাঘ বিহুৰ এই দিনটোতে গাঁৱৰ শিশু চেমনীয়াসকলক লৈ গাঁৱৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ খেল ধেমালি আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। তেওঁলোকৰ শাৰীৰিক, মানসিক, বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে যুৱক যুৱতীসকলে চেষ্টা কৰি আহিছে। তেওঁলোকক প্ৰতিযোগিতাৰ এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে। আশা কৰিছোঁ এই পৰম্পৰা চিৰদিনৰ বাবে অটুট থাকক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। দুবাৰ হৈছে। মনোৰঞ্জনধৰ্মী এই প্ৰতিযোগিতাসমূহৰ শেষত প্ৰতিজন বিজয়ী প্ৰতিযোগীক একোটাকৈ সামান্য পুৰস্কাৰ আগবঢ়োৱা হয়। অকল যে বিজয়ীসকলকেই পুৰস্কাৰ আগবঢ়োৱা হয় এনে নহয়। যিসকলে পুৰস্কাৰ এটিও পাবলৈ সক্ষম নহ'ল, তেওঁলোককো অনুপ্ৰেৰণামূলকভাৱে দুই-এটি পুৰস্কাৰ দি উৎসাহিত কৰা হয়, যাতে তেওঁলোকে কেতিয়াও মন ভাঙি নিদিয়ে। মইনা চেমনীয়াসকলৰ লগতে জ্যেষ্ঠসকলেও তেওঁলোকৰ লগত যথেষ্ট আনন্দ ফূৰ্তি কৰে, হাঁহিৰে দিনটো ধুনীয়াকৈ পাৰ কৰে। আমিও বহুত সুখ অনুভৱ কৰোঁ তেওঁলোকৰ হাঁহি ভৰা এই উজ্জ্বল মুখবোৰ দেখিলে। তেওঁলোক এদিন উজ্বলি উঠক, গাঁৱলৈ সুনাম কঢ়িয়াই আনক, এয়াই আমাৰ কামনা। গাঁওবাসীৰ লগতে সমগ্ৰ জনতাকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ভোগালী বিহুৰ লগত সংগতি ৰাখি আমাৰ তৰাজান গাঁৱৰ উদীয়মান যুৱকসকলে যে এই খেল ধেমালিৰ প্ৰতিযোগিতা পাতে, তাৰ কাৰণে মই যথেষ্ট আনন্দিত। কাৰণ এই বিহু দিনাই আমি এই কণ কণ ল'ৰা ছোৱালীসকলৰ সিহঁতৰ শিক্ষাৰ লগতে শাৰীৰিক চৰ্চাৰ আদি কৰি এইখিনি প্ৰতিভা বহুত লুকাই আছে। সেইখিনি আমি আগবঢ়াই নিবৰ কাৰণে এই খেল ধেমালিৰ দ্বাৰা চেষ্টা কৰিছে সকলোৱে। তাৰ বাবে আমি
মই অতিকৈ আনন্দিত হয়, আৰু আশা কৰিছোঁ এই পৰম্পৰা ভৱিষ্যতেও চলি থাকিব হয়, হয়। আমিও যৎপৰো নাস্তিক আমি চেষ্টা কৰিম ইয়াত অংশগ্ৰহণ কৰিব হয় তেওঁলোকক আগবঢ়াই নিবলৈ সহায় সহযোগিতা উৎসাহ জনাবৰ কাৰণে শেষত পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ চবলৈ ধন্যবাদ আপোনালোকৰ শুভেচ্ছা থাকিলে আৰু আপুনি ইমান ব্যস্ততাৰ মাজতে আপুনি কৰ্মসূত্ৰে আমি জানো যে আপুনি চিলাপথাৰত বৰ্তমান কৰ্মৰত তাৰ মাজতো ব্যস্ততাৰ মাজতো আমাৰ গাঁৱলৈ যে আহিছে আপোনাৰ নিজৰ গাঁৱলৈ আহি পিনি সকলোকে সময় দিছে লগতে আমাৰ শিশুসকলক উৎসাহিত কৰিছে গতিকে আমিও অশেষ ধন্যবাদ জনাইছোঁ আপোনাক আৰু ভৱিষ্যতেও আমাক এনেদৰে সহযোগিতা আগবঢ়াই যাব নিশ্চয় শিশু চেমনীয়াসকলক উৎসাহিত কৰি যাব আমি তাৰে কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ আকৌ পুনৰ এওঁলোকৰ সমান হৈ আছিলে এতিয়া আকৌ পুনৰ আমি খেলখন অনুষ্ঠিত কৰিছোঁ এবাৰ হ'ল নেকি